আমি এটা খুব ইম্পৰ্টেণ্ট আজি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশ্যন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফ্যামিলি কিবা প্ৰয়োজন হলে যাতে আমি সহায় কৰিব পাৰো সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছো আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলো তাতো মই কৈ আহিছো যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰিলাম আৰু যুদ্ধ নোহালৈকে সেই 10টা ফ্যামিলিৰ যি অসুবিধা হক হেতু অসম চৰকাৰে চাব so those family will be taken care by Assam government কাৰোবাক স্কুলত এডমিশ্যন লাগে কাৰোবাক গেছৰ সিলিন্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু খুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে we want to take over that responsibility so that the person who is on the war front he is not disturbed by the present situation in its home যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশ্যন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফ্যামিলি কিবা প্ৰয়োজন হলে যাতে আমি সহায় কৰিব পাৰো সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছো যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰিলাম আৰু যুদ্ধ নোহালৈকে সেই 10টা ফ্যামিলিৰ যি অসুবিধা হক হেতু অসম চৰকাৰে চাব so those family will be taken care by Assam government কাৰোবাক স্কুলত এডমিশ্যন লাগে কাৰোবাক গেছৰ সিলিন্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু খুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে we want to take over that responsibility so that the person who is on the war front he is not disturbed by the present situation in its home এক দুর্গম যাত্রা হর্জত উত্তাপ বিচাৰি আমাৰ যাত্ৰা চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুখ